নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো assamgopsala.com অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকে হয়তো এটা খবৰ গমেই পাইছে যে 9635টা শিক্ষক পদৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছিল সেই প্ৰক্ৰিয়াৰ মাজত কিছু বাধা আহি পৰিছে এতিয়া আৰু সেইটো হৈছে উচ্চ ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত কিছু সংখ্যক প্ৰাৰ্থীয়ে গোচৰ ৰুজু কৰিছে আৰু গোচৰ আপোনালোকে ডিটেইলছ ইয়াতে দেখাই পাইছে স্ক্ৰীনত চাই লওক প্ৰথমতে আমি ভিডিঅ'টোত গোটেইখিনি আলোচনা কৰিব চেষ্টা কৰিম এই কেছটোৰ ভিত্তি কিমান আৰু কোনে কোনে কেছ কৰিছে কাৰ ওপৰত কৰিছে গোটেইখিনি কথা আমি ডিসকাস কৰিম আহাৰ যে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব ফিলিং ডেট আপোনালোকে দেখিছে 20 জুলাই 2020ত কৰিছিলে ফিলিং নাম্বাৰ 5338/2020 ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ 2884/2020 আৰু ৰেজিষ্ট্ৰেশ্যন ডেট হৈছে 20 জুলাই 2020 আৰু ইয়াতে কোনো এতিয়ালৈকে নেক্সট হিয়াৰিং ডেট দিয়া হোৱা নাই আৰু ইয়াতে কোনে কোনে কেছ কৰিছে পিটিশনাৰ সকল হৈছে ধীৰাজ কুমাৰ এণ্ড 65 বৰ্ডছ অৰ্থাৎ তেওঁলোকে কেছ কৰিছিল আৰু এডভোকেট হৈছে মিষ্টাৰ ইউকে নায়াৰ আৰু মিছেছ ডিৰিছা মহন্ত আৰু ইয়াতে গোটেই সকলৰ নাম উল্লেখ কৰা হৈছে কোনে কোনে কেছ কৰিছে গোটেই সকলৰ ইয়াৰ মাজত এজন আপোনালোকৰ হয়তো চিনাকি নাম আছে কাৰণ হেজন হৈছে অৰূপ কুমাৰ মেধি তেওঁ কেছৰ লগত জড়িত হৈ আছে তেওঁ আগতে যি 2018 চনৰ যেটো এডভাৰটাইজমেন্ট আছিল 9635টা পদৰ এই এডভাৰটাইজমেন্টৰ ওপৰত কেছ কৰিছিল তেওঁ আৰু কেছ কৰিছিল যে তেওঁলোকৰ বাবে টেট হ'ব লাগে আৰু সেই মৰ্মে টেট হৈছিল গতিকে হেতু এটা ভালেই কৰিছিল তেওঁ যে কেছ এটা কৰিছিল কিন্তু এইবাৰ আকৌ এবাৰ তেওঁ এই একেটা এডভাৰটাইজমেন্টৰ ওপৰত আকৌ এবাৰ কেছ কৰিছে কিন্তু ইয়াৰ কি হয় আৰু কিহৰ ওপৰত কেছ কৰিছে গোটেইখিনি আমি এই ভিডিঅ'ত ডিসকাস কৰিম আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব ইয়াতে যেহেতু আগৰ হিচাপত তেওঁলোকে যেটো কেছ আছিল হেতু ভ্যালিড আছিল কাৰণ 7 বছৰ টেট হোৱা নাছিল গতিকে আকৌ এবাৰ টেট হৈছে হেতু ভাল কথা সকলে সুবিধা পাইছে সুযোগ পাইছে আকৌ এবাৰ নতুনকৈ এপইন্টমেন্ট পাবৰ বাবে কাৰণ 2012 চনৰ পৰা টেট হোৱা নাছিল হেতু এটা কথা হয় কিন্তু এতিয়া আকৌ এবাৰ সেই একেটা এডভাৰটাইজমেন্টৰ ওপৰত কেছ কৰিছে আৰু আসলতে এবাৰ কেছ কৰাৰ পিছত আকৌ এবাৰ কি তেওঁলোকে এনেকুৱা পইণ্ট পালে যাৰ ওপৰত কেছ কৰিছে আমি এই ভিডিঅ'ত গম পাম আপোনালোকে দেখিছে 67 জন প্ৰাৰ্থীয়ে এই কেছ দাখিল কৰিছিল ইয়াৰ ৰেসপন্ডেন্ট আৰু এডভোকেট ইয়াতে লিখা আছে প্ৰথম আছে ষ্টেট অফ আসাম এণ্ড ওৰ্ছ এডভোকেট এছচি এলিমেণ্টাৰী এডুকেশ্যন 2 নম্বৰ যেটো আছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু 3 নম্বৰত তেওঁলোকে কেছ কৰিছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ ওপৰত অৰ্থাৎ তিনিটা ৰেসপন্ডেন্ট হয় ষ্টেট অফ আসাম এলিমেণ্টাৰী এডুকেশ্যন আসাম আৰু এনচিটিৰ ওপৰতো তেওঁলোকে কেছ কৰিছে এতিয়া কথা হ'ল এনচিটিৰ ওপৰত কেছ কৰিছে তেওঁলোক আমি জানো যে এই 67 জি কেণ্ডিডেট হয় এই সকল হৈছে ৰেগুলাৰ ডিএলএড কেণ্ডিডেট তেওঁলোকে এনচিটিৰ যি প্ৰাৰ্থীসকল আছে তেওঁলোকৰ যি কোৰ্স হয় বা যেটো কোৰ্সৰ কথা কোৱা হয় হেতু তেওঁলোকে ভ্যালিড নহয় বুলি কৈ আহিছে কাৰণ তেওঁলোকৰ মতে এই কোৰ্সটো হৈছে 18 মহিয়া গতিকে তেওঁলোকে এই পদৰ বাবে যোগ্য নহয় ইয়াৰ আগতে আমি চাই লৈছো এডভাৰটাইজমেন্টখন যিখনত উল্লেখ আছে কি আছে ডিএলএডত কি বিচাৰিছিল আসলতে ডিএলএডৰ ক্ষেত্ৰত হেতু আমি চাই লৈছো তাৰ পিছত আমি গোটেইখিনি কথা আলোচনা কৰিম এখন আছে এলপিৰ এডভাৰটাইজমেন্ট আপোনালোকে দেখিছে এসিস্ট্যান্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমাৰী স্কুল ইয়াতে দেখিছে আৰু ইয়াতে কোৱালিফিকেশন কি বিচাৰিছে চাই লওক সিনিয়ৰ সেকেন্ডাৰী ইজ উইথ এট লিষ্ট 50% মাৰ্ক এটো লাগিব আপোনালোকে জানে লগতে 2 ইয়াৰ্স ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন 2 বছৰীয়া ডিএলএড লাগিব তাৰ পিছত ইয়াতেও হে একে কথা লিখিছে 2 ইয়াৰ্স ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন সকলোতে হেতু কথা লিখা হৈছে 2 বছৰীয়া এলিমেন্টাৰী এডুকেশ্যন ডিপ্লোমা অৰ্থাৎ ডিএলএড টো 2 বছৰীয়া হ'ব লাগিব এটা কথা হ'ল যেটো ওডিএলৰ কোৰ্স এনআইএস বা এসচিআৰটি ওডিএল সেই যি কোৰ্স আছে হেতু ভ্যালিড হয় নে নহয় অৰ্থাৎ 2 বছৰীয়া নহয় নেকি সেই কোৰ্সটো তাৰ বিষয়ে আমি কথা পাতি আছো ইয়াৰ পিছত আপোনালোকে চাই লওক ইয়াৰ আগতে আমি চাব লাগিব এনচিটিৰ যি এপ্ৰুভ কোৰ্সটো এনআইএছক যেহেতু এনচিটিৰ এপ্ৰুভ কৰিছিল এনচিটিৰ ওপৰত যেতিয়া পাটনা হাইকোৰ্ট আৰু ত্ৰিপুৰা হাইকোৰ্টৰ পৰা দুটা অৰ্ডাৰ ওলাইছিল যে এই কোৰ্সটো ভ্যালিড হয় নে নহয় আপোনালোকে সেই অৰ্ডাৰ কপিটো চাই লওক প্ৰথমতে আমি ইয়াতে গোটেইখিনি নপঢ়ো এটো হৈছে পাটনা হাইকোৰ্টৰ অৰ্ডাৰ এটো আপোনালোকে এনআইএছৰ ৱেবছাইটত পাব আমি আমাৰ ভিডিও ডেসক্ৰিপচনত দি দিম দুটা অৰ্ডাৰ কপি আপোনালোকে তাৰ পৰা চাব পাৰিব এতিয়া ইয়াতে এটা কথা লিখিছে শেষত যে I find that on such mispresentation and misreading, the clarification issued by the NCT, the Director Primary has illegally issued direction that the person who had obtained DLED course duly run for 18 months by NIS are not eligible for appointment on the post of teacher in primary schools and thus the letter as contained annexure 2 is illegal. অর্থাৎ যিখিনি কথা কোৱা হৈছে যে এই কোর্সটো ভ্যালিড নহয়
বা এইখিনি তেওঁলোকে ইলিগেল হিচাপে ইস্যু কৰিছিল বিহাৰ ফালৰ পৰা আৰু সেইটো কথা তেওঁলোকে ভেলিড নহয় বুলি গোটেই কেছটো ডিছপ'জ কৰিছিল ইয়াতে আপোনালোকে দেখিছে দ্য ৰিট পিটিশ্যন আৰ এলাউড দ্য ৰেছপণ্ডেণ্ট আৰ ডাইৰেক্টেড টু এলাউ দ্য পিটিশ্যনাৰ টু এপ্লাই উইদিন 1 month অৰ্থাৎ তেওঁলোকক আবেদন কৰিবলৈ সুযোগ দিয়া হৈছিল আৰু ইয়াতে গোটেইখিনি কথা কোৱা হৈছে যে 22 ছেপ্টেম্বৰ 2017 এনচিটি যি অৰ্ডাৰ আছিল তাত উল্লেখ কৰা হৈছিল যে 18 মহীয়া কোৰ্ছ হয় নে 24 মহীয়া কোৰ্ছৰ গোটেইখিনি কথা ইয়াতে উল্লেখ কৰা হৈছে আপোনালোকে গোটেই অৰ্ডাৰটো একবাৰ চাই ল'ব আমি গোটেইখিনি ডিছকাছ কৰিলে বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো সেয়ে আমি ডিছকাছ কৰা নাই আপোনালোকে এবাৰ চাই ল'ব ইয়াতে গোটেইখিনি কথা উল্লেখ কৰা হৈছে যে দুবছৰীয়া কোৰ্ছটো 18 মাহত কোৰ্ছ কমপ্লিট কৰিবলৈ এনচিটিৰ ফালৰ পৰাই নিৰ্দেশ দিয়া হৈছিল সেইবাবে এই কোৰ্ছটো ভেলিড হয় এনে ধৰণৰ বিভিন্ন যুক্তি তেওঁলোকে প্ৰদৰ্শন কৰিছিল আৰু তেওঁলোকে বিভিন্ন পইণ্টত এই কথাখিনি উল্লেখ কৰিছে আমি এতিয়া চাই লৈছোঁ ত্ৰিপুৰা হাইকোৰ্টৰ কি অৰ্ডাৰ আছিল সেইটো ত্ৰিপুৰা হাইকোৰ্টৰ অৰ্ডাৰৰ পিছত 17 এপ্ৰিল 2020 তেওঁলোকে ত্ৰিপুৰাত ৰিক্ৰুটমেণ্ট বৰ্ড ত্ৰিপুৰাৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ কৰা হৈছিল আৰু নটিচত উল্লেখ কৰিছে তেওঁলোকে কি বুলি চাই লওক একবাৰ দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্টেড এজ পাৰ ভাৰ্ডিক্ট অফ অনাৰেবল হাইকোৰ্ট অফ ত্ৰিপুৰা ডেটেড 12 মাৰ্চ এণ্ড 13 March, deployment elementary education from NIS will be considered as valid. অৰ্থাৎ ইয়াতে ভেলিড বুলি তেওঁলোকে উল্লেখ কৰিছে এটো হৈছে ৰিসেন্ট অৰ্ডাৰ 17 এপ্ৰিল 2020 আৰু ইয়াতে সকলোখিনি একে কথা আছে যেটো কোৱা হৈছে যে এই কোৰ্সটো ভেলিড হয়নে নহয় এনচিটি যে এটো এপ্ৰুভ কৰিছিল এনচিটি এই কোৰ্সটোক 24 মাহৰ পৰিৱৰ্তে যে 18 মাহত কমপ্লিট কৰিবলৈ তেওঁলোকে নিৰ্দেশ দিছিল গোটেইখিনি কথা ইয়াতে উল্লেখ কৰিছে তেওঁলোকক এইটো কথা খোদা হৈছিল আৰু গোটেইখিনি ইয়াতে উল্লেখ কৰা হৈছে গতিকে আপোনালোকে এইটো যি অৰ্ডাৰ কপি এইটো আপোনালোকে ভিডিও ডেসক্ৰিপচনত পাব তাৰ পৰা আপোনালোকে গোটেই ডিটেইলছটো চাই ল'ব তাৰ পিছত গম পাব যে এই যি বৰ্তমান কেছটো হৈছে সেই কেছটোৰ ভ্যালিডিটি কিমান বা ভ্যালিড কিমান হয় সেই কেছটো কিমান দিনলৈকে চলিব বা তাৰ ৰিপ্লাই কি হ'ব তাৰ এগেইনষ্টত কি ওলাব গোটেইখিনি কথা আপোনালোকে গম পাব ইয়াতে গোটেইখিনি শেষত কৈছে দ্য অবজেকশন অফ ষ্টেট গভৰ্ণমেণ্ট দ্য বেসিক কোৱালিফিকেশ্যন অফ ডিএলএড পাছ ৱাজ অবটেইনড বাই পিটিশনাৰ ফ্ৰম এন ইনষ্টিটিউট হুইচ অফাৰ দ্য কোৰ্স অভাৰ ডিউৰেশ্যন অফ 18 months instead of 24 months as per the regulation is overruled এনেকৈ কৈছিল কিন্তু ইয়াতে পিছত গোটেইখিনি সকলোকে আকৌ পিটিশনাৰসকলে এলাউড কৰিব দিছিল তেওঁলোকৰ এইটো তেওঁলোকৰ পইণ্ট আছিল যে 18 মহীয়া হয় কিন্তু এনচিটিৰ ফালৰ পৰা কি কৈছিল গোটেইখিনি ইয়াতে পইণ্টত উল্লেখ কৰিছে যে এইটো কোৰ্স 24 মান্থ হে আছিল কিন্তু তেওঁলোকে 6 মান্থ যি আছিল হেতু ইন্টাৰ্নশিপ স্কুলত যে একেলগে তেওঁলোকে কাম কৰে হেতুক ধৰি পেলে কোৱা হৈছিল হেতু কথা ইয়াতে উল্লেখ কৰিছে আপোনালোকে এবাৰ পঢ়ি চাব গোটেইখিনি আমি ইয়াতে যদি কও বেছি দীঘলীয়া হৈ যাব ইয়াতে আপোনালোকে দেখিছে এইটো পইণ্ট একবাৰ চাই লওক সেট প্ৰগ্ৰাম উড বি 80 months instead of 2 years including 6 months of internship এহিনিয়ে ইয়াৰ পিছত আমি চাই লৈছো এনচিটিৰ এখন ৰেকগনাইজ অৰ্ডাৰ হেতু 22 মেত ওলাইছিল আপোনালোকে চাই লওক দেখিছে আপোনালোকে ইয়াতে আমি এটা অৰ্ডাৰ কপি আপোনালোকক দেখাই আছো এটো আমি এটা ভিডিও আপোনালোকক ইয়াতে দি দিম তাৰ পৰা আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যাব যে এই গোটেই কোৰ্সটোৰ ভ্যালিডিটি কি হয় ভ্যালিডিটি অৰ্ডাৰটো আপোনালোকক দেখাই আছো নোটিছখন এটো হৈছে সেই অৰ্ডাৰ কপিখন 19 মে 2020 হৈছে ইয়াতে লিখিছে ভ্যালিডিটি অফ ডিএলএড প্ৰগ্ৰাম কন্ডাক্টেড বাই এনআইএস ফৰ ট্ৰেইনিং অফ আনট্ৰেইন ইন সাৰ্ভিস এলিমেন্টাৰী টিচাৰ এটো এই নোটিছখন এনচিটিৰ ফালৰ পৰা দিয়া হৈছিল আৰু এই কোৰ্সটো ভ্যালিড হয় বুলি তেওঁলোকে মানি লৈছিল আৰু যি পাটনা হাইকোৰ্টৰ অৰ্ডাৰ তেওঁলোকে মানি লৈছিল এই কথা লগতে এমএসআৰডি মিনিষ্টাৰ এইচআৰডি মিনিষ্টাৰ ডক্টৰ ৰমেশ পোখৰিয়াল নিশাংক ডাঙৰীয়াও উল্লেখ কৰিছে এটা আপোনালোকে দেখিছে যে তেওঁ কৈছে যে পাটনা হাইকোৰ্টৰ যেটো অৰ্ডাৰ সেইটো তেওঁলোকে এনচিটিৰ ফালৰ পৰা মানি লৈছে সেইটো কথা কৈছে এটা আপোনালোকে দেখিছে আমি এই গোটেই বিষয় এটা ভিডিও প্ৰস্তুত কৰিছিল আপোনালোকক আগতে জনাইছিলো এই ভিডিওটা আমি ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব গোটেই ডিটেইলছটো আপোনালোকে তাৰ পৰা গম পাব গতিকে গোটেইখিনি আমি আলোচনা কৰিলোৱে যে এনআইএছৰ যেটো কোৰ্স বা ওডিএল যেটো কোৰ্স সেই কোৰ্সটো ভ্যালিড হয় নে নহয় 18 মহীয়া কোৰ্স হয় নে 24 মাহৰ হয় গতিকে যেহেতু ত্ৰিপুৰা আৰু পাটনা হাইকোৰ্টে ইতিমধ্যে তেওঁলোকে ৰেকগনাইজ কৰিছে লগতে এনচিটিৰ ফালৰ পৰা ৰেকগনাইজ লেটাৰ 19 মে 2020 তেওঁলোকে ইস্যু কৰিছে তাৰ পিছত এই পইণ্টত কেছৰ কোনো বৈধতা নাথাকে কাৰণ অলৰেডি
দুখন উচ্চ ন্যায়ালয়ে যেতিয়া NISৰ যিটো কোৰ্চ সেইটোক ভেলিড বুলি ডিক্লেয়াৰ কৰিছে যিহেতু NCTৰ ফালৰ পৰা কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিলে সেইবাবে তেওঁলোকে মানি ল'ব লগা হ'ল এই কোৰ্চৰ DLEDৰ যিটো কোৰ্চ সেইটোৰ বৈধতা গতিকে সেই হিচাপে কোৰ্চৰ বৈধতাৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন থাকিব নোৱাৰে আৰু লগতে যদি ৰেগুলাৰ সকলে এনে ধৰণৰ পইণ্ট ৰাখিছে যি পইণ্টত তেওঁলোকে প্ৰিফাৰেন্স বিচাৰিছে NCTৰ নৰ্মছ তেওঁলোকে শুধৰণি কৰিব লাগিব কাৰণ NCTৰ নিয়মত কোনো ধৰণৰ এনেকুৱা কথা উল্লেখ নাই যে প্ৰিফাৰেন্স পাব লাগে এনেকুৱা ধৰণৰ কথা উল্লেখ নাই গতিকে সেই হিচাপে এটা কথা স্পষ্ট যে DLED হয় তাত কোনো ধৰণৰ এনেকুৱা ধৰণৰ কোনো বিভেদ থাকিব নালাগে যিয়ে এই গোটেই প্ৰচেছটো কিছু লেট কৰাই নি আছে এনেকুৱা ধৰণৰ কেছবিলাকে আচলতে এনেকুৱা ধৰণৰ হ'ব নালাগে সকলোৱে একেলগে নিযুক্তি পোৱাটোহে ভাল আৰু এনেকৈ যদি একেটা পোষ্টতে লাগি থাকে 9632টা পোষ্টতে 2018 চনৰ পৰা 2020 চন পালে আকৌ যদি এনেকুৱা ধৰণৰ কেছ হৈ থাকে তেতিয়া আৰু লেট হ'ব কাৰণ এনেকুৱা ধৰণৰ কেছে আৰু বহুত কেছ কৰা যিকোনো ধৰণৰ পাৰ্টিক আকৌ উৎসাহ দিয়ে তেওঁলোকে আকৌ কেছ কৰে গতিকে আকৌ কেছ হোৱাৰ আকৌ সম্ভাৱনা থাকিব পাৰে গতিকে সেই এটা কেছে কোনো সমাধান আনিব নোৱাৰে কাৰণ এই পদসমূহত সকলো একেলগে নিযুক্তি পাব নোৱাৰে ইয়াৰ পিছত কন্ট্ৰেকচুৱেল হওক বা নতুনকৈ ৰেগুলাৰ নিযুক্তি হওক সেইখিনি বিচাৰাটোহে এটা যুক্তিসংগত কথা হয় ইয়াৰ ওপৰত কেছ কৰি থাকিলে যে সকলোৱে নিযুক্তি পাব এনেকুৱা ধৰণৰ কথা নহয় আৰু এটা কথা যি গোটেই ভাৰতত হোৱা নাই সেইটো অসমৰ কাৰণে এক্সট্ৰা হ'ব নোৱাৰে যে ৰেগুলাৰ হ'লেই যে তেওঁলোকক প্ৰিফাৰেন্স দিব এনেকুৱা ধৰণৰ কথা নহয় আৰু NISৰ যিসকলে DLED কৰিছে তেওঁলোকৰ চৰকাৰী আদেশ মতে কৰিছে কাৰণ যিসকল চৰকাৰী টিচাৰ আছে তেওঁলোকে যি এপইণ্টমেণ্ট লেটাৰ পাইছিল তাত তেওঁলোকৰ লিখা আছিল NISৰ পৰা DLED কৰিব লাগিব বুলি বা যিসকল প্ৰাইভেট স্কুলৰ টিচাৰ আছিল তেওঁলোকক কোৱা হৈছিল যে তেওঁলোকে DLED কৰক আৰু পেপাৰতো এডভাৰটাইজমেণ্ট দিয়া হৈছিল যে তেওঁলোকে এই কোৰ্চটো কৰিব লাগিব গোটেইখিনি কথা এইটোৱে স্পষ্ট যে NIS যে এটা কোৰ্চ ভেলিড হয় সেইটো কথা সকলোৱে জানে এতিয়া কোৰ্টত যিহেতু দুবাৰ এটা গোচৰ কৰা হৈছিল আৰু দুবাৰে দুখন বেলেগ বেলেগ ৰাজ্যত সেই ফলাফল ওলাইছে আৰু ইয়াৰ পৰা সেই একেটা ফলাফলে আমি আশা কৰিব পাৰোঁ যে NIS ভেলিড বুলি তেওঁলোকে উল্লেখ কৰিব আৰু প্ৰিফাৰেন্সৰ ক্ষেত্ৰত হ'ব লাগিলে প্ৰিফাৰেন্স সদনত তেওঁলোকে এই গোটেই কথাটো শুধৰণি কৰিব লাগিব কাৰণ প্ৰিফাৰেন্স দিব লাগিলে অকল অসমৰ বাবে নহয় গোটেই দেশৰ বাবে দিব লাগিব ৰেগুলাৰ DLED সকলো দেশৰ সকলোতে আছে গতিকে ৰেগুলাৰ বুলি ক'ব লাগিলে ৰেগুলাৰ DLED বুলি ক'ব লাগিলে তেওঁলোকে সকলোতে সেই কথাটো কৰিব লাগিলে সেই NCTৰ নিয়মত সংশোধনী কৰিব লাগিব কাৰণ প্ৰিফাৰেন্স শব্দটো এতিয়ালৈকে নাই অকল DLED থাকিব লাগিব বুলি কৈছে আৰু DLED থাকিলেহে নিযুক্তি দিব লাগিব বুলি কৈছে যদি কাইলৈকে তেনেকুৱা ধৰণৰ প্ৰিফাৰেন্স দিয়াৰ কথা ওলায় তেতিয়াহ'লে নিশ্চয়কৈ আকৌ এটা পাৰ্টি এনেকুৱা ওলাব যিয়ে কেছ কৰিব কাৰণ NCTৰ ৰুল ভংগ কৰা হ'ব আৰু NCTৰ ৰুলৰ ওপৰত যদি কিবা চেঞ্জ কৰিব বিচাৰে NCTত সেইটো শুধৰণি কৰিব লাগে সেইটো এমেণ্ডমেণ্ট কৰিব লাগে কৰিজেণ্ডাম যিকোনো ধৰণৰ কৰিব লাগিব যিটো সদনৰ এটা অৰ্ডাৰৰ প্ৰয়োজন হ'ব তাৰ পিছতে এইখিনি কৰিব পৰা যায় গতিকে এনেদৰে কেছ কৰি থাকিলে গোটেই প্ৰচেছটো লেট হৈ থাকিব আমি সেইটোৱে বিচাৰোঁ সকলোৰে নিযুক্তি হওক কিন্তু এনেদৰে কেছ কৰি নহয় কেছে কোনো সমাধান নানে সেইটো কথাহে যুক্তি আছে গতিকে আশা ৰাখিছোঁ সকলোৱে নিযুক্তি পাওক আৰু যিসকলে কোনোবা যদি কেছ কৰা পাৰ্টিও এই ভিডিঅ'টো চাই আছে তেওঁলোকৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ যে তেওঁলোকে নিশ্চয় এইটো কথা এইটো কৰাহে যুক্তিসংগত বুলি ভাবোঁ যে তেওঁলোকে কেনেকৈ নতুনকৈ আৰু পদ ওলাব পাৰে বা নতুনকৈ কেনেকৈ কন্ট্ৰেকচুৱেল পোষ্ট আকৌ কিছুমান ওলাব পাৰে সেইটোৰ ওপৰতহে তেওঁলোকে আচলতে বিভিন্ন কাম কাজ কৰিব লাগিছিল কিন্তু তেওঁলোকে একেটা পদতে এই 9632ৰ ওপৰতে সকলোৱে একেলগে নিযুক্তি পোৱাৰ কথা ভাবি আছে আৰু এই ক্ষেত্ৰত এটা কথা যে যিসকলৰ মাৰ্ক আছে তেওঁলোকে নিশ্চয় নিযুক্তি পাবই তেওঁলোকক কোনো বাধা দি ৰাখিব নোৱাৰে আৰু এটা কথা যে আমি ইতিমধ্যে গম পাইছোঁ খবৰো লৈছিলোঁ যে এই কেছটোৰ তেওঁলোকে কোনো ভিত্তি নাই সেই হিচাপত যে NCTৰ ওপৰত যি কেছ কৰা হৈছে বা প্ৰিফাৰেন্স বিচাৰে এইটো কোনো ভিত্তি নাই এয়া আছিল কিছু আপোনালোকক গোটেই তথ্যটো জনাব লাগে আমি আৰু বেছি তথ্য ল'বলৈ চেষ্টা কৰি আছোঁ কি যেতিয়া আমি ইয়াৰ আপডেট পাওঁ যে গোটেই কেছটোৰ যি অৰ্ডাৰ কপি যেতিয়া আমি গম পাওঁ সেইটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে গোটেইখিনি কথা যদি আপোনালোকে চাইছে গোটেইখিনি কথা বুজিয়ে পালে কেছটোৰ ভেলিডিটি কিমান আৰু আপোনালোকৰ কমেণ্ট কৰি জনাওকচোন আচলতে আপোনালোকে কি ভাবে এই কেছটো থাকিব নে নাথাকে যিসকলে এতিয়ালৈকে চাই আছে ভিডিঅ'টো তেওঁলোকে নিশ্চয়কৈ কমেণ্ট কৰক যে আপোনালোকৰ মতে কি হয় এই কেছটোৰ ভেলিডিটি কিমান আপোনালোকৰ মতে কেছে এটা সমাধান সঁচাকৈ আনেনে আমি তাৰ উত্তৰ আপোনালোকৰ পৰা বিচাৰিছোঁ আমি কোনো পক্ষত নাই যে আমি
তেওঁলোকৰ বিৰোধীও নহয় যে ৰেগুলাৰ ডিএলএড সকলোৱে পাব নালাগে, সকলোৱে পাব লাগে, কিন্তু এনেদৰে কেছ কৰি এটা প্ৰচেছক লেট কৰাই থাকিব নালাগে, সেইটোৱে আমি বিচাৰিছোঁ। যিহেতু আগষ্টৰ ভিতৰত এপইণ্টমেণ্ট হোৱাৰ কথা আছিল, সেইবাবে এইখিনি কথা আমি উল্লেখ কৰিছোঁ। আৰু এনেধৰণৰ কেছ হৈ থাকিলে তেওঁলোকৰ উত্তৰ এটাই হ'ব চৰকাৰৰ ফালৰ পৰা, কাৰণ চৰকাৰে দিব বিচাৰিছে যে আমি উচ্চ ন্যায়ালয়ৰ মহামান্য উচ্চ ন্যায়ালয়ৰ আদেশৰ ল'ব লাগিব আৰু তেওঁলোকৰ আদেশ মতেই আমি কৰিব লাগিব, গতিকে প্ৰচেছটো কিছু লেট হ'ব, এনেধৰণৰ উত্তৰ তেওঁলোকৰ পৰা আমি এতিয়া আশা কৰিব পাৰোঁ, কাৰণ তেওঁলোকে তেনেধৰণে উত্তৰ দিব। গতিকে এনেদৰে লেট কৰিলে বেয়া হ'ব, সকলোৰে বাবে বেয়া হ'ব। সকলোৱে ভাবিছিল যে আগষ্টৰ ভিতৰত এপইণ্টমেণ্ট পাব, কিন্তু আমি এইটো আশা নকৰোঁ যে লেট হওক, সোনকালে ইয়াৰ ৰিপ্লাই আহক, চৰকাৰে এফিডেভিট দাখিল কৰক আৰু এফিডেভিট দাখিল কৰাৰ পিছত সকলোখিনি ঠিক হওক। এই আশাৰে এই ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা কমেণ্ট কৰিবলগা আছে কমেণ্ট কৰক। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আশা কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।